সপুষ্পক উদ্ভিদবিলাকৰ কি আছিলে দুটা ভাগ আছিলে এটা আছিলে কি নগ্নবীজী উদ্ভিদ আৰু এটা গুপ্তবীজী উদ্ভিদ তো নগ্নবীজী উদ্ভিদৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো য'ত কি নাথাকে ফল নাথাকে কিন্তু বীজ থাকে এটা আমি যেটো নেক্সট যেটো একদম হাইয়েস্ট প্লান্ট কিংডমৰ যেটো একদম হাইয়েস্ট লেভেলত আছে উচ্চ শ্ৰেণীৰ উদ্ভিদ যেটো হেতু কি বুলি কোৱা হয় এঞ্জিওস্পাৰ্ম বা গুপ্তবীজী উদ্ভিদ আৰু ইয়াতে আমি কি পাম ফল বিলাক পাম সাধাৰণতে আমি যিবিলাক ফল ফ্ৰুটস বিলাক খাওঁ সেইবিলাক সাধাৰণতে ক'ৰ পৰা হয় এই গুপ্তবীজী উদ্ভিদ তো গুপ্তবীজী উদ্ভিদ বুলি ক'লে আমি যেনেকে নগ্নবীজী উদ্ভিদত কেৱল মাত্ৰ কি আছিলে বৃক্ষজাতীয় কাঠস্থ উদ্ভিদবিলাক আছিলে কিন্তু ইয়াতে আমি কি হৈছে লতাৰ পৰা আৰম্ভ কৰি লতা শাকবন জাতীয়ৰ পৰা আৰম্ভ কৰি আমি বৃক্ষ গুল্ম আৰু কি আছে কি ডাঙৰ গছবিলাক পাওঁ ওখ গছবিলাক পাওঁ যেনে আম ঠিক তেনেদৰে তোমালোকে পাবা ধান গছ তো আম আৰু ধান গছ এইটো আমি প্ৰথমতে যেতিয়া মানে ইয়াৰ ক্লাছিফিকেশ্যন দিছিলোঁ তেতিয়া আমি কৈছিলোঁ দুই ধৰণৰ উদ্ভিদ পায় মন'কট এণ্ড ডাইকট মন'কট বুলি ক'লে য'ত কি আছে বীজটো যদি আমি এনেকৈ মোহাৰি দিওঁ যেতিয়া এটাই দুফাল কেতিয়াও নহয় এটাই থাকি যায় তেতিয়া সেইটো কি বুলি কোৱা হয় মন'কট আৰু যেতিয়া আমি এনেকৈ বীজটো মোহাৰি দিলে দুটা হেৰি হৈ যায় দুটা ভাগ হৈ যায় যেনে দালি বা সেনেকুৱা ধৰণৰ জলকীয়াৰ বীজটো যদি আমি হেৰি কৰোঁ তেনেকুৱা দুটা ফাল হৈ যাব দুটা ফাল মানে দুটা বীজপত্ৰ মিনছ টু কটিলেডছ বুলি কয় ইংলিছত ক'লে কটিলেডছ অসমীয়াত ক'লে বীজপত্ৰ তো যেটো দুটা থাকিব সেইটো কি বুলি কোৱা হয় ডাইকট যেতিয়া এটা থাকিব সেইটো মন'কট বুলি কয় সো এঞ্জিওস্পাৰ্মক আমি দুটা ভাগত ভাগ কৰিম মন'কট আৰু ডাইকট ঠিক আছে আৰু উদাহৰণ তোমালোকে চাব পৰা যে কেৱল মাত্ৰ হেৰিয়ে নহয় ইয়াতে ভেৰাইটি আমি পাম যেনেকৈ কিছে প্ৰথম কেৰেক্টাৰটো চাবা যে সিড এনক্লোজড বাই ফ্ৰুটছ কেৱল বীজটো কিছে ফলৰ মাজত আবৃত হৈ থাকে ঠিক তেনেদৰে ৰুটটো কি হয় শিপাটো টেপ ৰুট বা এডভেন্টিচিয়াছ ৰুট টেপ ৰুট বুলি ক'লে কি আছে ধৰি লোৱা এইটো এটা গছ তাৰ শিপাবিলাকে মাটি তললৈকে যেতিয়া গৈ থাকে সেইটো কি বুলি কোৱা হয় টেপ ৰুট বুলি কয় এডভেন্টিচ আৰু এইটো কিহৰ কেৰেক্টাৰিষ্টিক মনত ৰাখিবা এইটো কি হৈছে সাধাৰণতে ডাইকটৰ কেৰেক্টাৰিষ্টিক এইটো কি হৈছে টেপ ৰুট বুলি ক'লে কি হৈছে স্থায়ী ৰুট স্থায়ী শিপা যেতিয়া কয় স্থায়ী কি হৈছে মূল বুলি কয় স্থানিক মূল এইটো মেইন পজিশ্যন হ'ল এইটোৱে মেইন পজিশ্যন শিপাৰ আৰু যেতিয়া কি হৈছে কুঁহিয়াৰ বা সেনেকুৱা ধৰণৰ গছ দেখিবা তাতে কি হৈছে গাঁঠিৰ পৰা কিছুমান কি হৈছে শিপাৰ নিচিনা অংশ ওলায় এইটো কাটি দিলে ৰুই দিলে গছ হয় বুজিছানে চ' আৰু কি হৈছে ধান গছটো ধৰি লোৱা ধান গছটোৰ কি হৈছে ইয়াতে এনেকুৱা ধৰণৰ শিপা পোৱা যায় চ' সেইবিলাকক কি বুলি কোৱা হয় যিটো মেইন শিপা সেইটো প্ৰথমতে ওলাই পেলাই সেইটো মৰি যায় ৰেডিকেল বুলি কয় ৰেডিকেলটো মৰি গৈ পেলাই কি হৈছে তাৰ পৰা বহুত শিপা ওলাব একেলগে গুচ্ছিত মূল বুলি কয় বা সেইটো তোমালোকে ক'ব পাৰা অস্থায়ী মূল তাৰমানে কি হৈছে এতিয়া ইয়াৰ স্থান মেইন শিপা ওলোৱাৰ মেইন স্থান কি মাটিৰ তলত সেইকাৰণে এইটো স্থানিক মূল টেপ ৰুট বুলি কয় আৰু তললৈ গৈ থাকে আৰু যেতিয়া মানে এই স্থানৰ পৰা বাহিৰে বেলেগ জেগাৰ পৰা ওলাব তেতিয়া সেইটো অস্থানিক মূল বুলি কয় বা এডভেন্টিচিয়াছ ৰুট তোমালোকে পাণ গছটো চাবা পাণ গছটো যেতিয়া কি তামোল গছত বগাই যায় বা তেনেকুৱা কিছুমান গছত বগাই যায় তাত তোমালোকে দেখিবা গাঁঠি কিছুমান শিপাৰ নিচিনা অংশ থাকে তো উইক ষ্টেমবিলাকে কি কৰে শিপা কিছুমান গাঁঠিৰ পৰা ওলায় আৰু এইবিলাককে কি বুলি কোৱা হয় এডভেন্টিচিয়াছ ৰুট বা কি কম অস্থানিক মূল অস্থানিক স্থানটো নহয় সেইকাৰণে এইটো কি বুলি কোৱা হয় সেইকাৰণে ৰুটটো কি হ'ব পাৰে টেপ ৰুট বা এডভেন্টিচিয়াছ হ'ব পাৰে কিন্তু আমি জিমনোস্পাৰ্মত কি দিছিলোঁ কেৱল মাত্ৰ টেপ ৰুট দেখা পাইছিলোঁ তাৰপিছত আছে যে ষ্টেমটো কি আছে ব্ৰাঞ্চ হ'ব পাৰে বা আনব্ৰাঞ্চ ব্ৰাঞ্চ বুলি ক'লে তোমালোকে আম গছ দেখিছা ব্ৰাঞ্চিং থাকে হয়নে তাৰপিছত কি আছে কঁঠাল গছ জামু গছ সেইবিলাকৰ কি আছে ব্ৰাঞ্চিং থাকে কিন্তু এতিয়া তামোল গছ বা নাৰিকল গছ চাব গ'লে সিহঁতৰ কিন্তু নহয় ব্ৰাঞ্চ নাথাকে কোনো তো সেইকাৰণে কৈছে যে ব্ৰাঞ্চিং হ'ব পাৰে বা আনব্ৰাঞ্চ হ'ব পাৰে তাৰপিছত ষ্টেমবিলাক কি হৈছে সাধাৰণতে এৰিয়েল বুলি ক'লে সাধাৰণতে কাণ্ডবিলাক কি হয় কাণ্ডবিলাক মাটিৰ ওপৰত থাকে সেইটো কাৰণে কোৱা হৈছে এৰিয়েল কিন্তু কেতিয়াবা কি হ'ব পাৰে চাব এৰিয়েল বুলি ক'লে এতিয়া তোমালোকে ল'ব পৰা উদাহৰণ হিচাপে যে কি হৈছে দুবৰি বনটো কি হৈছে মাটিৰ সমান্তৰালকৈ যায় তাৰপিছত কচুৰ লতিটো মাটিৰ সমান্তৰালকৈ যায় চ' আৰু কি হৈছে গাঁঠিবিলাকত এইখিনি অংশ পাব বুলি কয় ইণ্টাৰনোড এইটো কি বুলি গাঁঠি নোডৰ পৰা কি হৈছে শিপা ওলায় আৰু ইয়াত কি হৈছে মাটিৰ সমান্তৰালকৈ যায় মাটিৰ তলত নহয় কিন্তু মাটিৰ সমান্তৰালকৈ সেইকাৰণে কৈছে চাব এৰিয়েল বুলি কি হৈছে বায়ক কাণ্ড চাব এৰিয়েল বুলি কৈছে অৰ্ধবায়ক কাণ্ড আৰু আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে হৈছে মাটিৰ তলত হ'ব মাটিৰ তলত হ'লে উদাহৰণ কি ল'ব পাৰে তোমালোকে পটেটোটো কি হৈছে মাটিৰ তলত হোৱা এটা হেৰি আৰু এইটো এটা কাণ্ড আমি যেতিয়া নেক্সট চেপ্টাৰ পঢ়িম তেতিয়া গম পাই যাবা তোমালোকে যে কি হৈছে পটেটোটো এটা কি হৈছে চুইট পটেটো আৰু পটেটো দুটা বেলেগ বস্তু
এটা হল কি মূল হয় আৰু এটা কাণ্ড হয় যেটো আমি হেৰি এনে আলুটো হেতু কি বুলি কোৱা হয় এটা কাণ্ড আৰু হেতু কি আছে ৰূপান্তৰিত কাণ্ড আৰু এটা মাটিৰ তলত হয় যেটো সেইকাৰণে কি আছে আন্ডাৰগ্ৰাউণ্ড ষ্টেম বা মৃদগত কাণ্ড বুলি কয় আৰু এটা উদাহৰণ ল'ব পাৰা তোমালোকে আদা হালধি এইবিলাক কি আছে আন্ডাৰগ্ৰাউণ্ড মৃদগত কাণ্ড সেইকাৰণে হৈছে ষ্টেমবিলাক কি হ'ব পাৰে এৰিয়েল বায়ু হ'ব পাৰে বায়ু ঠিক হ'ব পাৰে সাব এৰিয়েল অৰ্ধবায়ু হ'ব পাৰে বা মৃদগত মাটিৰ তলত হ'ব পাৰে তাৰপিছত কৈছিলো যে ভেছেলছ আৰু কম্পেনিয়ন সেল জাইলেম আৰু ফ্লোয়েমত কি আছে চাৰিটা সাধাৰণতে চাৰিটা এলিমেন্টছ থাকে তো চাৰিটা এলিমেন্টছৰ ভিতৰত যদি এটা এবসেন্ট থাকে ক'ত আছিলে যে মানে জিমনোস্পাৰ্ম এনজিওস্পাৰ্মতকৈ কম হেৰি মানে কিছে এডজাস্টমেন্ট সবতকৈ এডভান্স হয় তো সেইকাৰণে ইয়াত আমি কি পাম গোটেইখিনি বস্তু পাম যিমান আছে তো সেইকাৰণে কৈছে জাইলেমৰ ভেছেলছটো ইয়াত থাকিব লগতে ফ্লোয়েমৰ কম্পেনিয়ন সেলটো ইয়াত থাকিব এটো হল নেক্সট কেৰেক্টাৰ তাৰপিছত আছে যে ফুলটো কমপ্লিট হয় সম্পূৰ্ণ ফুল বুলি ক'লে তোমালোকক আগৰ হেতু দেখুৱাইছিলো কিছে বাহিৰত এটা থাকিব এটো কি বুলি কয় সিপেল বা বেটুপাত তাৰপিছত থাকিব পিটেল পাহি তাৰপিছত এন্ডোস্ট্ৰিয়াম আৰু তাৰপিছত কি গাইনোচিয়াম তো এইকেইটা যেতিয়া একেলগে থাকে হেতু কি বুলি কোৱা হয় কমপ্লিট ফ্লাৱাৰ তো ইয়াতে কি হৈছে ফ্লাৱাৰটো কমপ্লিট হ'ব পাৰে কেতিয়াবা ইউনিসেক্সুৱেল হ'ব পাৰে ইউনিসেক্সুৱেল মানে ইন দ্য সেন্স তোমালোকে চাবা যে ৰঙালাওৰ যিটো পাত ৰঙালাওৰ যিটো ফুল ৰঙালাওত চাবা ৰঙালাওত থকা ফুলটো হ'ল ফিমেল ফ্লাৱাৰ আৰু এটা যিটো আমি মানে বৰা বা হেনেকুৱা ভাজি পেলাই খাওঁ হেতু কি আছে আসলতে কিছে মেল ফ্লাৱাৰ হয় সো সেইকাৰণে কি আছে হেতু ইউনিসেক্সুৱেল ফ্লাৱাৰ সো ফ্লাৱাৰটো কমপ্লিট হ'ব পাৰে কমপ্লিট হলে হেতু বাইসেক্সুৱেল যেটা কমপ্লিট ফ্লাৱাৰ হয় হেতু বাইসেক্সুৱেল বুলি কয় বাইসেক্সুৱেল মানে কি দুইটা সেক্স থাকিব দ্যাট মিন্স এন্ড্ৰোচিয়াম আৰু গাইনোচিয়াম দুইটা যেটা থাকিব এই দুইটা একেলগে থাকিব হেতু কি বুলি কোৱা হয় কমপ্লিট ফ্লাৱাৰ আৰু বাইসেক্সুৱেল ফ্লাৱাৰ যেটা ইয়াৰ যিকোনো এটা নাথাকিব হেতু ইউনিসেক্সুৱেল ফ্লাৱাৰ এইটো নাথাকিলে বা হেফালে এইটো নাথাকিলে হেতু কি বুলি কোৱা হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ আৰু কেতিয়াবা এনেকুৱা হয় যে তাতে এটা সেক্সটো নাথাকে মানে কি আছে নিউট্ৰেল ফ্লাৱাৰ হ'ব পাৰে নিউট্ৰেল বুলি কয় বা বন্ধা ফুল মানে তাতে এই দুটাৰ এটা নাথাকিব ফাংশনাল নহয় তাৰপিছত আৰু এটা বস্তু তোমালোকে চাবা ইয়াতে এটা কি আছে নতুন ওয়াৰ্ড পাবা তোমালোকে ডাবল ফাৰ্টিলাইজেশন ডিনিকেশনটো স্পেশালি এনজিওস্পাৰ্মত পোৱা যায় এটো মানে তোমালোকৰ জানিব লাগিব ফৰ ফাৰ্স্ট ইয়াৰ এণ্ড সেকেন্ড ইয়াৰ অলসো সেকেন্ড ইয়াৰত এটো ইলাবৰেটলি আছে সো তোমালোকে ইয়াতে জানিবা ডাবল ফাৰ্টিলাইজেশন হয় মানে কি আছে সাধাৰণতে কি আছে এনজিওস্পাৰ্মিক ফ্লাৱাৰ ক্ষেত্ৰত কি হৈ যায় যে যেটো মেল গেমেট সাধাৰণতে পলেন গ্ৰেইন যেটো তোমালোকে পাইছা পৰাগৰেণুটোৰ ভিতৰত কি থাকে দুটা কি থাকে পুংজননকোষ মেল গেমেট এই পুংজননকোষৰ এটা কি হ'ব এগৰ লগত ফিউজন হ'ব তাৰমানে ডিম্বাণুৰ লগত মিলন হ'বলৈ জাইগোট হ'ব আৰু এইটো পিছলৈ এম্ব্ৰায় ফৰ্মেশন হ'ব মানে ভ্ৰূণটো সৃষ্টি কৰিব আৰু এটা দুটা কৈছিল নহয় দুটা পুংজননকোষ টু মেল গেমেটছ থাকে আৰু এটা মেল গেমেট যেটো থাকিব হেতু কিছে পোলাৰ নিউক্লিয়াৰৰ লগত লগ লাগি পেলাই কি হ'ব এন্ডোস্পাৰ্ম ফৰ্মেশন কৰিব ভ্ৰূণকোষ তাৰে কিছে ভ্ৰূণৰ খাদ্য এতিয়া যদি আমি দেখুৱাও এটা বীজ এটা মানে বীজটো প্ৰথমতে আমি বেলেগ এটা নাম দিম চাবা তোমালোকে ধৰি লোৱা এইটো এটা কিছে এইটো হ'ল কি অভেৰীৰ ভিতৰত কি থাকে ওভিউল থাকে অভেৰীৰ ভিতৰত কি থাকিব ওভিউল থাকিব আৰু ওভিউলৰ ভিতৰত কিছুমান ষ্ট্ৰাকচাৰ ফৰ্মেশন হ'ব ওভিউলৰ ভিতৰত কি হ'ব যেটো আমাৰ ফিমেল গেমেট এগ ফৰ্মেশন হ'ব কেনেকে ওভিউলটো এটা মই যদি ডাঙৰকে আকৌ তোমালোকক দেখুৱাব পাৰো যে কি আছে তাত কেনেকে হয় ধৰি লোৱা এইটো এটা ওভিউল ঠিক আছে এইটো ওভিউল মানে এইটোৰ পিছলৈ গ'লে কি হ'ব বীজলৈ ৰূপান্তৰিত হ'ব সিডলৈ ট্ৰান্সফৰ্ম হ'ব আৰু এইটো ওভেৰীটো ফ্ৰুট লৈ সো ইয়াতে কি হয় তিনি ধৰণৰ কি হৈছে দুটা মেৰু দুই ধৰণৰ কোষৰ সমষ্টি থাকে ইফালে তিনটা কোষৰ মাজতে দুটা মিলি পেলাই এটা কোষৰ সৃষ্টি কৰে সো ইয়াতে ধৰি লোৱা কিছে এগটো আছে এগ আৰু ইয়াতে কিছে পোলাৰ নিউক্লিয়াৰ সো কি হ'ব এই যে কলু কি এটা মেল গেমেট কি হ'ব এটা মেল গেমেট আহি পেলাই এই এগৰ লগত ফিউজন হ'ব আৰু এটা মেল গেমেট আহি পেলাই পোলাৰ নিউক্লিয়াৰৰ লগত ফিউজন হ'ব এইটো গ'লে এন্ডোস্পাৰ্মৰ সৃষ্টি কৰিব আৰু এইটো ইয়াৰ লগত যেতিয়া হেৰি হ'ব তেতিয়া কি হৈছে প্ৰথমতে জাইগোট তাৰপিছত কি হ'ব
এমব্ৰায়ৰ সৃষ্টি কৰিব আৰু এইটোৱে কি হৈছে এটা পূৰ্ণাংগ বীজত সাধাৰণতে কি থাকে এমব্ৰায় আৰু এন্ডোস্পাৰ্ম থাকে এতিয়া তোমালোকে এমব্ৰায় আৰু এন্ডোস্পাৰ্মটো কেনেকৈ বুজিবা বুজাবৰ কাৰণে কৈছো আমি যেটো ভাত খাইছো চাউলটো ধৰি লোৱা এটা চাউল ঠিক আছে চাউলত এটা সৰু তোমালোকে ধানৰ পৰা যেতিয়া ইৰুৱাই দিবা এটা সৰু কিবা বগা পৰি যায় সো এইটো যে বগা যেটো পৰি গল হেতু হল এমব্ৰায় ভ্রূণ বা এমব্রায়ো আৰু যেটো আমি মানে ৰাখি খোৱা হয় সাধাৰণতে হেতু হৈছে এন্ডোস্পাৰ্ম আৰু এই দুটা মিলি পেলাই এটা বীজ হয় বাকলিটো থাকিব নহয় হেতু এটা বীজ হয় সো এইটা দেখিছানে এই কি হৈছে ইয়াতে ডাবল ফাৰ্টিলাইজেশন হোৱাৰ মানে হল কি এন্ডোস্পাৰ্ম ফৰ্মেশন হ'ব যেটো ভ্রূণপোক বুলি কয় ভ্রূণৰ খাদ্য আৰু কি হৈছে ভ্রূণটো থাকিব এই দুটা মিলি পেলাই কি হৈছে এটা বীজৰ সৃষ্টি কৰে এটো খালি মই এটা এক্সাম্পল হে দেখুৱাইছো এবিলাক কি হ'ব গুটিবিলাক কি হ'ব এঞ্জিওস্পাৰ্মিক উদ্ভিদৰ ক্ষেত্ৰত পোৱা যাব বুজিছানে সো তাৰ পিছত আছে যে ইয়াতে আমি সাধাৰণতে কি আছে উদ্ভিদবিলাক কি আছে সবুজি হয় সবুজি মানে অটোট্ৰপিক ইয়াতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু ইয়াতে এটা ভেৰিয়েশন পাবা তোমালোকে যে এঞ্জিওস্পাৰ্মিক প্লান্টবিলাক ভুক্তভোজী উদ্ভিদবিলাকত প্যাৰাসাইটিক প্লান্ট কিছুমান পাবা তোমালোকে প্যাৰাসাইট মানে কি পৰজীৱী বেলেগৰ ওপৰত ডিপেন্ডেন্ট হয় এটা উদাহৰণ দিছে কাজকুটা মানে আকাশীলতা যেটো আকাশীলতাটো কি হৈছে এটা প্যাৰাসাইটিক প্লান্ট পৰজীৱী হয় ইয়াতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইকাৰণে ইহঁত বেলেগৰ ওপৰত ডিপেন্ডেন্ট হয় ঠিক তেনেদৰে আৰু এটা উদাহৰণ পাবা পৰা কি এপিফাইটিক যেটো পৰাশ্ৰয়ী বুলি কয় পৰাশ্ৰয়ী মানে কি বেলেগৰ ওপৰত আশ্ৰয় লৈ আছে এটা উদাহৰণ তোমালোকে পাইছা অৰ্কিড কপৌ ফুলটো কিন্তু কি আছে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু ইহঁত বেলেগৰ ওপৰত কিয় ডিপেন্ডেন্ট হয় কাৰণ কি ইহঁতে কি কৰিব নোৱাৰে মাটিত বাস নকৰে গছৰ ওপৰত বাস কৰে যাৰ কাৰণে ইহঁতক কি বুলি কোৱা হয় পৰাশ্ৰয়ী পৰৰ ওপৰত আশ্ৰয় লয় আৰু এইটো এপিফাইটিক বুলি ক'ব পাৰে তাৰপিছত আছে সেপ্ৰোফাইটিক মানে কি মৃতজীৱী মৰা গেলাপচা বস্তুৰ পৰা যেতিয়া খাদ্য আহৰণ কৰিবলৈ জীয়াই থাকিব এইটো কি বুলি কৈছে সেপ্ৰোফাইটিক এটা উদাহৰণ হ'ল মনন্ত্ৰপা ঠিক তেনেদৰে তোমালোকে ইতিমধ্যে ইনসেক্টিভাৰাছ প্লান্টৰ কথা গম পাইছা ইনসেক্টিভাৰাছ প্লান্টটো কি আছে আচলতে নাইট্ৰজেন ডেফিচিয়েন্সি কাৰণে কি হয় ইহঁতে ইনসেক্ট কিছুমান ভক্ষণ কৰে এটা উদাহৰণ দিছো পিকচাৰ প্লান্ট তাৰপিছত আছে ডডৰ ভেনাছ ফ্লাইট্ৰেট হেনেকুৱা কিছুমান হেৰি পাবা উদাহৰণ পাবা আৰু ইহঁতে কি কৰে সাধাৰণতে নাইট্ৰজেন ডেফিচিয়েন্ট সয়েলত থাকে আৰু ইহঁতে নাইট্ৰজেনটো আহৰণ কৰিব নোৱাৰে যাৰ কাৰণে কি হৈছে নাইট্ৰজেনটো কিহৰ কাৰণে দৰকাৰী হয় আচলতে প্ৰটিনৰ এটা মানে প্ৰটিনৰ এটা কনস্টিটুয়েন্ট হ'ল নাইট্ৰজেন প্ৰটিনত নাইট্ৰজেন থাকিব লাগে আৰু এই উদ্ভিদবিলাকে নাইট্ৰজেনটো গ্ৰহণ কৰিব নোৱাৰে নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে মানে কি প্ৰটিন সৃষ্টি নহব সেইকাৰণে ইহঁতে কি কৰে মানে কি আছে প্ৰাণীৰ প্ৰটিনটো কি কৰিব আহৰণ কৰি পেলাই হেতু নিজৰ প্ৰটিনলৈ ৰূপান্তৰ কৰিব সাধাৰণতে আমাৰ ক্ষেত্ৰত কি হয় আমি নাইট্ৰজেনটো উদ্ভিদেহে ফিক্স পৃথিৱীত যিমান নাইট্ৰজেন আছে সাধাৰণতে উদ্ভিদে এইটো বায়ুমণ্ডলৰ পৰা ফিক্স কৰিব আমি লাহে লাহে জানিম ফিক্স কৰাৰ পিছত সেই উদ্ভিদ প্ৰটিনটো আমি ভক্ষণ কৰাৰ পিছত সেইটো কি হ'ব প্ৰাণী প্ৰটিনলৈ ৰূপান্তৰিত হয় কিন্তু এইবিলাক যেটো ইনসেক্টিভাৰাছ প্লান্টছ ইহঁতৰ ক্ষেত্ৰত কি হয় ইহঁতে প্ৰাণী প্ৰটিনটো ইহঁতৰ নিজৰ উদ্ভিদ প্ৰটিনলৈ ৰূপান্তৰিত কৰে এইখিনি হ'ল কি আছে অলপমান এঞ্জিওস্পাৰ্মিক প্লান্টৰ বিষয়ে থুলমূল এটা আইডিয়া আৰু তাৰপিছত আমি লাহে লাহে কোড কেনেকে কি হয় ইয়াতো তোমালোকে যেনেকে আমি পাইছিলো গেমিটোফাইট স্পোৰোফাইট ইয়াতো কি আছে মেইন প্লান্ট বডিটো সাধাৰণতে কি আছে স্পোৰোফাইট হয় স্পোৰোফাইটৰ ওপৰত এইখিনি যেটো ক'লো ইয়াতে ওভিউলটো এটা কি আছে ওভিউলৰ ভিতৰত যেটো এগ ফৰ্মেশন হ'ব এইটো হ'ল গেমিটোফাইট ঠিক তেনেদৰে ইয়াতে যেটো আছিলে ইয়াত কি আছে এইটো এন্থাৰ বুলি কয় এন্থাৰ ভিতৰত পলেন গ্ৰেইন ফৰ্মেশন হ'ব পলেন গ্ৰেইন আৰু পলেন গ্ৰেইনৰ ভিতৰতে কি হৈছে যেটো তোমালোকে ইয়াতে কৈছিলো ন মেল গেমেট দুটা মেল গেমেট যে পলেন গ্ৰেইনৰ ভিতৰত দুটা মেল গেমেটৰ সৃষ্টি হয় ইয়াৰে এটা মেল গেমেট কি হৈছে পলাৰ নিউক্লিয়াৰ ইয়াতে দেখিছে নহয় পলাৰ নিউক্লিয়াৰৰ লগত ফিউশন হ'ব হৈ পেলাই এন্ডোস্পাৰ্ম সৃষ্টি কৰিব আৰু এটা কি হৈছে কি হৈছে আৰু এটা মেল গেমেট এগ নিউক্লিয়াছৰ লগত ফিউশন হ'ব হৈ পেলাই প্ৰথমতে জাইগোট জাইগোটৰ পিছত এমব্ৰায় সৃষ্টি হ'ব আৰু এই দুটা মিলিয়ে কি হৈছে এটা বীজৰ সৃষ্টি কৰে বীজ বুলি ক'লে এইটো দেখিছা নহয় ইয়াতে কৈছিলো যে কি হৈছে এটা বীজত কি থাকে এন্ডোস্পাৰ্ম থাকিব এন্ডোস্পাৰ্মটো ভ্রূণপোক বুলি কয় আৰু এটা কি থাকিব এমব্ৰায় থাকিব আৰু হেতু কেনেকে সৃষ্টি হ'ল আমি ইতিমধ্যে গম পাইছো সো ইয়াতে দেখা পাইছে এই যে একদম সৰু সময়ৰ কাৰণে কি হৈছে
স্পোৰোফাইটত গেমিটোফাইটটো থাকে আৰু গেমিটোফাইটটো ডিপেন্ডেন্ট হয় আচলতে যেনেকৈ জিমনোস্পাৰ্মত হৈছিলে সো এইখিনি এটা মানে কি আছে থুলমূল আইডিয়া এনজিওস্পাৰ্মিক বা কি আছে সপুষ্পক উদ্ভিদৰ উচ্চ চবতকৈ ওপৰত থকা উদ্ভিদজোপাৰ বিষয়ে আৰু আমি ইয়াতে আমি মনকট ডাইকটৰ কথা কৈছিলো মনকট ডাইকট আমি পিছলৈ গম পাম কেনেকৈ ডিস্টিংগুইশ কৰিব পাৰি সো এইখিনি আসলে আজিৰ ক্লাছৰ মানে মূল কথাখিনি সামাৰি সো থ্যাংক ইউ তোমালোকে মানে যিমান পাৰা ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবা লাইক কমেন্ট কৰিবা ওকে